আজি পঞ্চম বিটিসি গভৰ্ণমেণ্টৰ প্ৰথম অধিৱেশন। এই প্ৰথম অধিৱেশনত আজি সুচাৰুৰূপে সম্পন্ন হৈ গ'ল। আমাৰ এজেণ্ডা আছিলে প্ৰথম কুৱেশ্যন। এই কুৱেশ্যনটো আছিলে আজি 7টা কুৱেশ্যন। এই 7টা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ সুন্দৰকৈ আলোচনা হৈ গ'ল। ইয়াৰ পিছত আজি 6জন নমিনেটেড MCLA সকলৰ আজি oath taking ceremony আছিল। oath taking ceremony হৈ গ'ল। ইয়াৰ পিছত আমাৰ ডেপুটি স্পিকাৰ সিলেকশ্যন আছিল। ডেপুটি স্পিকাৰ মই নিজেই প্ৰপ'জ কৰিছিলোঁ, বিজিত গৰা নাৰ্জাৰী। তেখেতৰ আনঅপোজ হিচাপে আজি ডেপুটি স্পিকাৰ সিলেকশ্যন হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো আমাৰ বাজেট, সাপ্লিমেণ্টাৰী যিটো বাজেট, সাপ্লিমেণ্টাৰী বাজেটখন এপ্ৰুভ হৈ গ'ল। মুঠতে 250 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি পাইছোঁ। আৰু বাকী আমাৰ নিজৰ ৰেভিনিউ চৰ্চৰ জৰিয়তে ফিক্স পে, CSB, নন CSB যিমান ডিপাৰ্টমেণ্ট আৰু BTC এছেম্বলি যিসকল ফিক্স পে কৰি আছে তেখেতসকলক 30 মান্থ বা 2.5 বছৰৰ পেমেণ্ট দিবৰ কাৰণে আজি এপ্ৰুভ হৈ গ'ল। আমাৰ ৰেভিনিউ ৰিচোৰ্চৰ পৰা তেখেতসকলক পেমেণ্ট দিয়াৰ কাৰণে আজি বাজেট আমি ধাৰ্য কৰিলোঁ আৰু খৰচ কৰিবৰ কাৰণে আজি হাউচত আমি এপ্ৰুভেল কৰি ল'লোঁ। আৰু লগতে আমাৰ বিভিন্ন শিতানত খৰচ কৰিবৰ কাৰণে আমাৰ যিটো নিজৰ চ'ৰ্চ, এই চ'ৰ্চৰ পৰা আমি ধাৰ্য কৰি মুঠতে আজি আমাৰ নতুন ফুল ফ্লেজেড বাজেট হোৱালৈকে এই কেইদিন বা কেইমাহ চলাবৰ কাৰণে অসম চৰকাৰৰ পৰা 250 কোটি টকা আমি মঞ্জুৰি পাইছোঁ। তাকেই আমি খৰচ কৰিবৰ কাৰণে আজি হাউচত অনুমোদন আমি পালোঁ বা এইটো প্লেচমেণ্ট কৰা হ'ল। ইয়াৰ অনুমোদন আমি ল'ব। তো আজি মুঠতে খুব সুন্দৰকৈ, খুব ভালকৈ এটা আলোচনাৰ মাধ্যমেৰে আমি হাউচখন পাৰ কৰিব পাৰিছে। আৰু লাষ্টত স্পিকাৰৰ পৰা এটা প্ৰপ'জাল আহিল যে BTC আমাৰ যিটো এছেম্বলিৰ ওপৰত যিটো আক্ৰমণ, এই আক্ৰমণক গৰিহণা দিবৰ কাৰণে আপোনালোকৰ বা প্ৰেছৰ মাধ্যমেৰে এই ঘটনাটো দুৰ্ভাগ্যজনক আৰু এটা পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ ওপৰত এটা আক্ৰমণ দিবৰ কাৰণে আজি হাউচত আনএনিমাছলি সকলো পক্ষৰ পৰা কোনো অপোজ নকৰাকৈ এই যিটো আমাৰ কণ্ডেমনেশ্যন, এই কণ্ডেমনেশ্যনটো সকলোৱে একচেপ্ট কৰিছে। আৰু আজি অসমৰ চিফ ছেক্ৰেটাৰী আহিছে ইতিমধ্যে, আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰসকল আৰু তেওঁলোকৰ ডিৰেক্টৰসকল ইতিমধ্যে আমাৰ কোকৰাঝাৰত আহি পাইছে। আজি আমি ৰিভিউ মিটিং ল'ম। ইয়াতেই আমাৰ অসমৰ 3জনমান সন্মানীয় মন্ত্ৰীসকলেও ইয়াত উপস্থিত থাকিব। আৰু তেওঁলোকৰ উপস্থিতিত অসমৰ বা আমাৰ BTCৰ যিবোৰ সমস্যা, যি সমস্যাটো খুব অতি সোনকালে, অতি জৰুৰীভাৱে সমাধান কৰিব লাগে, এই বিষয়লৈ আলোচনা হ'ব। বিশেষকৈ ইয়াৰ আমাৰ আলোচনাৰ ভিতৰত যে গেজেটেড পোষ্ট, গ্ৰেড 1, গ্ৰেড 2 পোষ্ট,
তো বিটিচিত প্ৰায় আমাৰ 350তকৈও বেছি পোষ্ট, গেজেটেড পোষ্ট বা গ্ৰেড 1 গ্ৰেড 2 পোষ্ট খালী হৈ আছে। ইয়াৰ সোনকালে নিযুক্তি আমি বিচাৰিছোঁ। আৰু আমাৰ মেডিকেল ডিপাৰ্টমেণ্টতেই, হেল্থ ডিপাৰ্টমেণ্টতেই আমাৰ 350 জন গ্ৰেড 1 মানে ডক্টৰৰ পোষ্ট আছে। তাৰে আমাৰ 150টা ডক্টৰৰ পোষ্ট খালী হৈ আছে। খুব অতি জৰুৰী যে বিটিচি এটা মেলেৰিয়া জোন, আমাৰ বিভিন্ন ৰোগৰ লগত আক্ৰান্ত এটা অঞ্চল হিচাপে স্বাস্থ্য বিভাগত কাম কৰিবৰ কাৰণে ডক্টৰৰ খুব অভাৱ। খুব সোনকালে যাতে ডক্টৰ নিযুক্তি দি পেলাই আমাৰ বিটিচি অঞ্চলৰ যিটো মেলেৰিয়াৰ যিটো আক্ৰমণ, মেলেৰিয়াৰ পৰা যি আক্ৰান্ত হোৱা এই অঞ্চলবোৰক যাতে আমি সোনকালে ৰক্ষা কৰিব পাৰে আৰু স্বাস্থ্যত যাতে আমি খুব কাম কৰিব পাৰে, এই বিষয়লৈ আমি আলোচনা কৰিম। বডোলেণ্ড ইউনিভাৰ্চিটিৰ অভাৱ অভিযোগ আছে। এই বিষয়লৈ আমি অসম চৰকাৰক আমি যিটো আলোচনা কৰিব লাগে, এই বিষয়বোৰ আমি আলোচনা কৰিম। আমাৰ মেডিকেল কলেজ আছে, মেডিকেল কলেজৰো বহু সমস্যা আছে। এই সমস্যাৰ ওপৰতো আমি আজি আলোচনা কৰিম। লগতে আমাৰ বিএছচি নাৰ্ছিং কলেজ, গভ নাৰ্ছিং কলেজ, ইয়াৰো আমাৰ বহু সমস্যা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইষ্টাব্লিছমেণ্ট খুব জৰুৰী হৈ আছে। ইষ্টাব্লিছমেণ্ট যাতে আমি কম সময়ত যাতে কৰিব পাৰোঁ। আৰু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট, এই তামোলপুৰ ডিষ্ট্ৰিক্টত আমাৰ আজিলৈকে ডিষ্ট্ৰিক্ট হিচাপে তাত যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইষ্টাব্লিছমেণ্ট ক্ৰিয়েট হ'ব লাগে, বা বিভিন্ন ডিপাৰ্টমেণ্টৰ যিটো ডিষ্ট্ৰিক্ট লেভেল, চাব ডিভিজনেল লেভেলৰ অফিচবিলাক ক্ৰিয়েট কৰিব লাগে, আজিলৈকে কৰা নাই। তাৰ কাৰণে এজ এ হোল যিমান ট্ৰেন্সফাৰ ছাবজেক্ট আছে তাত যাতে আমি ডিষ্ট্ৰিক্ট লেভেল আৰু চাব ডিভিজন লেভেল অফিচবোৰ কেনেকৈ কৰিব পাৰে সোনকালে ক্ৰিয়েট কৰাৰ বিষয়ত আমাৰ আলোচনা আছে। আৰু বহুত আছে আমাৰ আলোচনা, বহু মানে আলোচনা আছে ওপৰত আজি আলোচনা হ'ব। আৰু বহু সমস্যা আজি সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। খুব পজিটিভ, অসম চৰকাৰেও খুব পজিটিভলি চিফ ছেক্ৰেটাৰীক ইয়াত পঠোৱাইছে। লগতে